কানৈ মহাবিদ্যালয়ৰ সন্মানীয় ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনদেৱে নিযুত মইনা আঁচনিখন শুভ উদ্বোধন কৰে। তেখেতে বন্তি প্ৰজ্বলন কৰে আৰু তেখেতক খুব আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা গায়ন বায়ন আৰু বিভিন্ন সাহায্যৰে তেওঁলোকক দলটোক আদৰি আনে। তেওঁলোকৰ লগত কেইবাজনো ব্যক্তিও আহিছে। গতিকে খুব সুন্দৰভাৱে উদ্বোধনী অনুষ্ঠানটো হৈ যায় আৰু আমাৰ ছাত্ৰীসকলক যিসকল এলিজিবল সেইসকলক খুব সুন্দৰকৈ কথাখিনি বুজাই দিয়ে আৰু আজি তেওঁলোকে খুব আনন্দিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আজি আমাৰ এটা সমস্যা তেওঁ সমাধান কৰি দিম বুলি ঠিকাতে ক'লে যে এমাহৰ ভিতৰতে এটা ইনচিনেটৰ দিব গাৰ্লছ কমন ৰুমত। সেইটো এটা খুব ভাল খবৰ বুলি ভাবিব লাগিব যে MLA জনে আহি আমাক ঠিকাতে সেই সমস্যাটো সমাধান কৰি দিলে আৰু আমাৰ যি নিয়ম নীতি সেইখিনি মতে আমি ফৰ্মখিনি জমা লৈ চৰকাৰক জমা দিম বুলি ভাবিছোঁ। গতিকে ছাত্ৰীসকল যথেষ্টখিনি উপকৃত হ'ব আৰু খুব আনন্দিত হৈছে তেওঁলোকে। মই কথাখিনি প্ৰত্যেকৰ মুখত ফুটি উঠিছে যে যিটো স্কিম সেই স্কিমে স্কুটি যিসকলে পাইছে তেওঁলোক বাদ পৰি দিব, কিন্তু বাকী সকলেও মানে পাব। গতিকে তেওঁলোকে আনন্দিত হৈছে। মুখৰ যি উজ্জ্বলতা সেইটোৱে মই গম পাইছোঁ তেওঁলোকে খুব ভাল পাইছে। আৰু এটা কথা আমাৰ ছাত্ৰীসকলে কৈছে যে পাৰিলে সকলোকে দিব লাগে বুলি কৈছে MLA কৰে। গতিকে সেইটো MLA মহোদয়ে চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব যে সকলো ছাত্ৰীকে পালে ভাল হয় বুলি বহু ছাত্ৰীয়ে থিয় হৈ প্ৰশ্নটো কৰিছিলে। গতিকে এইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা। এইটো চৰকাৰে বিবেচনা কৰিব আৰু হয়তো সমস্যাবিলাক সমাধান তেনেকৈ কৰিব। কিমান উপকৃত হ'ব এতিয়ালৈকে আমাৰ যিহেতু 831খন ফৰ্ম আহিছিলে, এতিয়া আমাৰ সঠিক হিচাপটো হয়তো 2 এদিনতে ওলাব কিমানজনে লয়, কাৰণ ফৰ্মখন জমা দিলেহে আমি গম পাম আচলতে কিমানে এই স্কিমটো হেৰি কৰিব। কাৰণ মাক দেউতাকৰ এটা সন্মতি লাগে, সেই সন্মতিটো ফৰ্মখনত আছে। গতিকে যিসকলে বিচাৰে যে ল'ম বুলি তেতিয়া তেওঁলোকে ল'ব। গতিকে সেই ফৰ্মখন জমা দিলে আমি গম পাম যে আচলতে কিমানে উপকৃত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা এটা অভিলাষী আঁচনি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ যোৱাকালিৰ পৰা যি তেওঁ উদ্বোধন কৰিলে, আজি আমি পৰ্যায়ক্ৰমে আজি ডিব্ৰুগড় এই ঐতিহাসিক কানৈ মহাবিদ্যালয়ত আমি প্ৰপত্ৰ বিলোৱাই 812গৰাকী ছাত্ৰীক আজি এই প্ৰপত্ৰ বিতোৱাৰ কাৰণে ব্যৱস্থা আজি শুভ উদ্বোধন কৰা হ'ল। পাৰ্টলি আমি আমাৰ ফালৰ পৰা কৰালোঁ আৰু আমাৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াও আছিলে আৰু আমাৰ ইয়াত সকলোখিনি আচলতে ব্যৱস্থা সুন্দৰকৈ হৈছে। আমি এইখিনি প্ৰপত্ৰ দিলোঁ আৰু মই ভাবোঁ এইখিনিয়ে আজি ছাত্ৰীসকলক যথেষ্ট উপকৃত হ'ব। এতিয়া আমি ইয়াত বহুত কেইজন ছাত্ৰী লগ পাইছোঁ। ক'ৰ পৰা আহে বোলে মই চাউলখোৱাৰ পৰা আহোঁ, ক'ৰ পৰা আহিছোঁ মই বগীবিলৰ পৰা আহিছোঁ। আমাৰ ইভিন এই কলেজত আজি আটাইতকৈ গৌৰৱৰ কথা যে আমাৰ গোৱালপাৰাৰ পৰাও ছোৱালী আহি এই কলেজত পঢ়াৰ এটা ব্যৱস্থা আছে। এই কলেজৰ যি গৰিমা নিশ্চয় আৰু উন্নতি হ'ব আৰু এই প্ৰপত্ৰ পোৱাৰ পাছত ছাত্ৰীসকলে ফিল আপ কৰি দিয়াৰ পাছত নিশ্চয় তেওঁলোকৰ উপকৃত হ'ব আৰু তেওঁলোকৰ প্ৰতি তেওঁলোকৰ পঢ়াৰ প্ৰতি থকা যি ধাউতি, এই ধাউতিৰে আগন্তুক দিনত আমাৰ যিটো বাল্য বিবাহৰ কাৰণে প্ৰতিৰোধ কৰাৰ কাৰণে যিটো ব্যৱস্থা আমি লোৱাৰ ব্যৱস্থা কৰিছোঁ, তাক আমি সফল হ'ম বুলি ভাবিছোঁ।